কোৱা হয় সাত বিহুৰ দিনা সাতসেকি খাব লাগে। সেইবাবে আজি ৰাতিপুৱাই তুলি আনিলোঁ সাতসেকিখিনি। মানে 12 মাহৰ 12 বিধ পাচলি হ'ব লাগে বুলি কয়। আৰু আমাৰ দৰঙত দুমাহী দিনাখনৰ পৰা ধৰে, গৰু বিহুৰ দিনাখনৰ পৰা ধৰিলে আজি মানে 7 বিহু ধৰে। আৰু এনেই 6 তাৰিখ হয় বহাগৰ, কিন্তু গৰু বিহুৰ দিনাখনৰ পৰা ধৰে বাবে আজি 7 বিহু ধৰা হয়। আৰু ৰাতিপুৱাৰ ভাগতে আমাৰ ইয়াতে মানে ধুনীয়াকৈ এনেকৈ বুটালি আনে আৰু মানিমুনি, ঢেকীয়া, কলমৌ, পুৰৈ শাক, এইফালে কঁঠাল মানে আমি সাতসেকি যোৱাৰ পিছতহে খাওঁ। কঁঠাল আৰু ঢেকীয়া বহুতে আগতীয়াকৈ খাইছে বাৰু, কিন্তু আমাৰ মানে দৰঙত মানে সাতসেকি যোৱাৰ পিছতহে খাব পাৰি বুলি কয়। আৰু ঢেকীয়া, কঁঠাল, আম, এনেকৈ কচু গোটাইখিনি বৰ ধুনীয়াকৈ বুটলি আনি এতিয়া মানে দুপৰীয়া সাজৰ বাবে যোগাৰ কৰিছোঁ। আৰু বহুতে আগতীয়াকৈ খাই আছে বাৰু, কিন্তু আমাৰ দৰঙত মানে 7 বিহুৰ দিনাখনেহে খোৱা হয়। ধন্যবাদ।